ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ হৈ যোৱা আজি যিখন সফুৰা বৃত্তি পৰীক্ষাৰ এখন মাধ্যমিক যিখন আছে অষ্টম আৰু নৱম শ্ৰেণীৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম তাৰ আগতে তোমালোক জনাই থওঁ যদি তোমালোক কোনোবা ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 6 7ত পঢ়া বা ক্লাছ 4 5ত পঢ়া বা ক্লাছ 2 আৰু 3ত পঢ়া তেতিয়াহ'লে তোমালোকে যে সফুৰা বৃত্তি পৰীক্ষাটো দিছা তেতিয়াহ'লে মোক কুৱেশ্যন পেপাৰখিনি দি দিবা মই এনচাৰখিনি তোমালোক কৰি কেনে ইউটিউবৰ জৰিয়তে দি দিম আৰু তোমালোকে ক'ত দিবা হোৱাটছএপ নম্বৰ যিটো আছে হোৱাটছএপ নম্বৰটো দি দিলে হ'ল PDF কৰি দিবা তেতিয়া সুবিধা হ'ব নহ'লে একাধিক ক্ৰমে নাহিলে অসুবিধা হয় মই এনচাৰখিনি কৰি দিব চেষ্টা কৰিম এতিয়া আমি আহিছো প্ৰশ্নখিনিলৈকে তোমালোকৰ 2 ঘণ্টা সময় আছিল 150 নম্বৰ আছিল মই পাৰ্ট কৰি দি দিম তোমালোকৰ যদি সঁহাৰি পাওঁ তেতিয়া আটাইখিনি মই পঢ়াই দি মানে এনচাৰ কৰিম যদি সঁহাৰি নাপাওঁ তেতিয়াহ'লে মই আটাইখিনি নিদিওঁ ঠিক আছে গতিকে শ্বেয়াৰ কৰি দিবা কোনোবা যদি ফ্ৰেণ্ড আছে তোমালোকৰ গ্ৰুপত দি দিবা ঠিক আছে এতিয়া প্ৰশ্নকেইটা আহিছো এক নম্বৰ প্ৰশ্নটো হৈছে আমাৰ প্ৰস্ৰাৱত থকা ইউৰিয়া নামৰ পদাৰ্থবিধ তলৰ কোনটো খাদ্যৰ অৱশিষ্ট ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব প্ৰটিন ঠিক আছে ইয়াৰ এনচাৰটো হ'ব প্ৰটিন হ'ব নেক্সট 2 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটোৱে পিতৃ মাতৃৰ পৰা সন্তানলৈ বংশানুক্ৰমিক চৰিত্ৰ বহন কৰে ইয়াৰ যদি এনচাৰ তেনে ক'ব ক্ৰমজম ঠিক আছে ক্ৰমজমে নেক্সট হৈছে 4 নম্বৰ প্ৰশ্নটো হৈছে 3 নম্বৰ স্নায়ু কোষবোৰ দীঘল আৰু সিহঁতৰ বহু শাখা প্ৰবদ্ধ থাকে আৰু তলৰ কোন কেইটাই সহায় কৰে ইয়াত অপচন কেইটা চাওঁ 1 নম্বৰ দেহৰ অংগৰ লৰচৰ কৰাত আন স্নায়ু কোষৰ সৈতে সংযোগ স্থাপন কৰাত দেহৰ অংগ আৰু অংগৰ মাজত দ্ৰব্য আদান প্ৰদান কৰাত বেছি দূৰত্বলৈ বাৰ্তা প্ৰেৰণ কৰাত আৰু ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে 2টো আৰু 4টো হ'ব ঠিক আছে গতিকে আমি 2 আৰু 4 ক'ত আছে গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তোমালোক কেইটা হৈছে কমেন্ট সেকশনত জনাই দিবা নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ক্ষেত্ৰত আটাইতকৈ বেছি ঘৰ্ষণ বল পোৱা যায় আৰু ইয়াত যদি এনচাৰটো চাওঁ তেতিয়াহ'লে এনচাৰটো হ'ব যেটো আছে বস্তু এটাই পৃষ্ঠ এখনৰ ওপৰেৰে লাহে লাহে গতি কৰি থকা অৱস্থাত ঘৰ্ষণ বল পোৱা যায় ঠিক আছে ঘৰ্ষণ বল মানে আটাইতকৈ বেছি ঘৰ্ষণ বল পোৱা যায় তেতিয়া বস্তু সৰি এটো হেৰি হ'ব গটো হ'ব বস্তু এটাই পৃষ্ঠ এখনৰ ওপৰেদি বাগৰি গৈ থকা অৱস্থাত ঠিক আছে এটো হ'ব গটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে যেতিয়া বাগৰি গৈ থাকে তেতিয়া ঘৰ্ষণ বলটো বেছি পায় অৰ্থাৎ গটো হ'ব ইয়াৰ এনচাৰ ঠিক আছে গটো হ'ব নেক্সট 5 নম্বৰ প্ৰশ্নটো আছে পানীত চূণ মিহলালে পানীখিনি গৰম হৈ উঠে এই প্ৰক্ৰিয়াটো হ'ল ইয়াৰে হৈছে ঘটো হ'ব 4টা অপচনৰ যেটো তাপৱৰ্তী ৰাসায়নিক পৰিৱৰ্তন হেতু হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈছে 6 নম্বৰ প্ৰশ্নটো কিহৰ উপস্থিতিৰ বাবে গৰুৰ গাখীৰ সামান্যভাৱে হালধীয়া হয় ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে হটো হ'ব শুদ্ধ উত্তৰ কেৰটিন নেক্সট 7 নম্বৰ প্ৰশ্নটো হৈছে অনুজ্জ্বল পোহৰত দেখা পাবলৈ চকুৰ মণিৰ আকাৰ কি কৰিব লাগে আমি বৃদ্ধি কৰিব লাগে জানা তোমালোকে বৃদ্ধি কৰিব লাগে য'ত আমি আন্ধাৰ হয় পোহৰ ভালদৰে নপৰে 8 নম্বৰ আছে স্থিৰ পানীত ৰৈ থকা নাও এখনৰ পৰা ঠিক আছে কি কৈছে স্থিৰ পানীত ৰৈ থকা নাও এখনৰ পৰা মানুহ এজনে পাৰলৈ জপিয়াই দিলে ইয়াৰ কোনটো নাওখন কি হ'ব স্থিৰ পানীত ৰৈ থকা নাও এখনৰ পৰা মানুহ এজন পাৰলৈ জপিয়াই দিলে তেতিয়া পাৰৰ পৰা আঁতৰি যাব 8 নম্বৰৰ কত হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈছে 9 নম্বৰটো আছে 9 নম্বৰ দেখা পাইছা নহয় তোমালোকে 1 মিনিট অলপমান মই হেৰি কৰি দিছো পাৰি যদি জুম কৰিব সৰি অলপ অসুবিধা হয় এনেকুৱা চোৱা 9 নম্বৰ কি কৈছে মৌমাখিয়ে কামুৰিলে বা স্ৰোতৰ পাত গাত লাগিলে উপশম পাবলৈ আমি তলৰ কোনটো ব্যৱহাৰ কৰা উপযুক্ত ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে চূণ পানী হ'ব ঠিক আছে চূণ পানী হ'ব ইয়াৰ শুদ্ধ উত্তৰ চূণ পানী নেক্সট হৈছে 11 নম্বৰ পৰা 10 নম্বৰ প্ৰশ্নটো তলৰ কোনটোৱে কপাৰ সালফেট দ্ৰৱৰ পৰা কপাৰ অপসাৰিত কৰিব পাৰে ইয়াৰ এনচাৰটো হ'ব কটো জিংক 11 নম্বৰ প্ৰশ্নটো হৈছে জাহাজ এখন নে যেতিয়া সাগৰৰ পৰা নদীত প্ৰৱেশ কৰে তেতিয়া কি হয় জাহাজ এখন যদি সাগৰৰ পৰা নদীত প্ৰৱেশ কৰে জাহাজখন তেতিয়া খটো হ'ব তললৈ নামে ঠিক আছে তাৰ পিছত হৈছে 12 নম্বৰ প্ৰশ্নটো গাড়ীৰ পিছলৈ চোৱা দাপোন এখনৰ গঠন কৰা প্ৰতিবিম্বটো তলৰ কোনটো সত্য ইয়াৰ যদি চাওঁ তেতিয়াহ'লে প্ৰতিবিম্বটো অখদ হয় আৰু সৰু হয় ঠিক আছে প্ৰতিবিম্বটো সৰু হয় মানে নিশ্চয় দেখা পাইছা বহুত ক্ষেত্ৰত দেখা পাই যেটো প্ৰতিবিম্বটো একেবাৰে সৰু হয় তুমি চাবাচোন তোমাৰ নিজৰ মুখখন একেবাৰে সৰু হৈ যায় নেক্সট হৈছে বাক্য 13 নম্বৰটো আছে
ক্লোৰোপ্লাছ আৰু মাইটকণ্ড্ৰিয়া কোষৰ অৰ্ধস্বতন্ত্ৰ কোষ। 2 নম্বৰ হৈছে ক্লোৰোপ্লাছ আৰু মাইটকণ্ড্ৰিয়াৰ নিজস্ব DNA আছে বা ইহঁত প্ৰটিন। আমি যদি চাওঁ তেতিয়াহ'লে কত হ'ব শুদ্ধ উত্তৰ, দুয়োটা বাক্য শুদ্ধ আৰু বাক্য 1ৰ সঠিক ব্যাখ্যা। ঠিক আছে, নেক্সট 14 নম্বৰ প্ৰশ্নটো আছে গৰম পানী এগিলাছত পানী গুলিবলৈ ভিন্ন পদাৰ্থৰ চামুচ নিৰ্মিত 4খন চামুচ ব্যৱহাৰ কৰা হ'ল। তলৰ কোনবিধ পদাৰ্থৰে নিৰ্মিত চামুচখন সোনকালে গৰম হ'ব? ইয়াৰে এনসাৰটো হৈছে ষ্টীল হ'ব। তলৰ কোনটো অক্সাইডৰ ড্ৰপ ৰঙা লিটমাছ নীলা কৰে? ইয়াৰে হৈছে এনসাৰ যদি চাওঁ তেতিয়াহ'লে সোডিয়াম অক্সাইড, যিটো আছে সোডিয়াম অক্সাইড হ'ব ইয়াৰ শুদ্ধটো কতো। তাতে 15 নম্বৰ আলোচনা কৰিলো। যদি তোমালোকৰ সঁহাৰি পাওঁ তেতিয়াহ'লে বাকীখিনি আলোচনা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিব একেবাৰে নাপাহৰিবা। ঠিক আছে, বাকীখিনি আলোচনা কৰিম নেক্সট ভিডিঅ'ত, অতি সোনকালে দি দিম।